উজ্জ্বল সোণালী জয়ন্তীৰ উদযাপন সমিতিৰ যুটীয়া সম্পাদক, বিত্ত সম্পাদক, প্ৰচাৰ উপ সমিতিৰ চৰ্দাৰ উপদেষ্টা তথা সম্পাদক ডাঙৰীয়াকে প্ৰমুখ্য কৰি চৰ্দাৰ চাবুৱাবাসী ৰাইজ, চৰ্দাৰ ঢাকা দেৱী ৰাছিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষক কৰ্মচাৰীসকল সকলোলৈকে আমি চাবুৱা DDR মহাবিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক আমি জনাবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ যে আমি বছৰজোৰা কাৰ্যসূচীৰে যোৱা 2024 চনৰ 17 আগষ্টত 17 ফেব্ৰুৱাৰীত আমি শুভাৰম্ভণি অনুষ্ঠান কৰিছিলোঁ সোণালী জয়ন্তীৰ। আৰু সেই বছৰজোৰা কাৰ্যসূচীৰ সোণালী জয়ন্তীৰ আমি গৌৰৱ উজ্জ্বল সামৰণি অনুষ্ঠানটো আগন্তুক 30 আৰু 31 অক্টোবৰ 2025ত দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই দুদিনীয়া কাৰ্যসূচীলৈ আমি 3খনকৈ আমাৰ একাডেমিক ডিছকাশ্যন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ ভাইচ চেঞ্চেলৰকে প্ৰমুখ্য কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি তথা আমাৰ সকলোৰে গৌৰৱ আমাৰ অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াকো আমি এই অনুষ্ঠানটোলৈ আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছোঁ। আমি এই দুইটা কাৰ্যসূচীত আমাৰ যিসকল গৌৰৱ উজ্জ্বল আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বিগত 54 বছৰে আমাৰ মাজৰ পৰা উচ্চ শিক্ষিত হৈ আমাৰ মাজৰ পৰা গুচি গ'ল, তেখেতলোকক আমি একত্ৰিত কৰাৰ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে আমাৰ এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ কালৰ শ্ৰদ্ধাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ দীনেশ দত্ত ছাৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তাৰ লগতে আমাৰ মাজৰ পৰা ভালেকেইজন হিতাকাংক্ষী বা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ চাবুৱাৰ বিশিষ্ট ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে, তেখেতসকলক আমি শ্ৰদ্ধা জনাইছোঁ। আৰু যিসকল এই প্ৰতিষ্ঠা কালৰ যিসকল ব্যক্তি এতিয়াও জীৱিত হৈ আছে, তেখেতসকলৰ প্ৰতি আমি আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেখেতসকলক আমি সুঁৱৰিছোঁ আৰু তেখেতসকলৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ। আৰু এই গৌৰৱ উজ্জ্বল অনুষ্ঠানটোৰ যিটো সোণালী জয়ন্তীৰ যি দুদিনীয়া কাৰ্যসূচীখন, সেইখনটোত আমি প্ৰতিজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীক আমি আজিৰ এই অনুষ্ঠানটোৰ যোগেদি বা আজিৰ এই সংবাদমেলৰ যোগেদি আমি আমন্ত্ৰণ জনাইছোঁ। বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন কোণত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে। আমি ইতিমধ্যে অসমৰ 2খন বহুল প্ৰচাৰিত অসমীয়া দৈনিক বাতৰি কাকতত আমি ইতিমধ্যে বিজ্ঞপ্তিৰ যোগে নিমন্ত্ৰণো জনাইছোঁ। আৰু আজি সংবাদমেলৰ যোগেদিও আমি সকলোকে এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছোঁ। আমি চাবুৱাবাসী ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। প্ৰাক্তন শিক্ষক কৰ্মচাৰীসকলৰ ওচৰলৈ আমি গৈছোঁ আৰু আমি যিমান দূৰ পাৰোঁ বৰ্তমানৰ উদযাপন সমিতিয়ে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি মাত এষাৰ দিবৰ কাৰণে বা এখনি নিমন্ত্ৰণী পত্ৰ দিবৰ কাৰণে চেষ্টা অব্যাহত আজিও ৰাখিছোঁ। গতিকে এই সংবাদমেলৰ যোগেদি মই সকলোকে কাটৰে আহ্বান জনাইছোঁ যাতে আমাৰ এই গৌৰৱ উজ্জ্বল খন্তিক আমি যাতে স্মৃতিৰ মানস পটত আমি যাতে ভালকৈ ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোৰে চাবুৱাবাসী সমূহ ব্যক্তিৰ ৰাইজৰ বিশিষ্ট ব্যক্তিসকলৰ সহযোগিতা বিচাৰিছোঁ, সংবাদ গোষ্ঠীৰ সহযোগিতা বিচাৰিছোঁ যে 2 দিনৰ কাৰ্যসূচীত চাবুৱাৰ সংবাদ গোষ্ঠীয়ে যাতে আমাক বিভিন্ন ধৰণেৰে উৎসাহিত কৰে, সহযোগিতা কৰে, তাৰ কাৰণে আমি তেখেতসকলকো আজিৰ এই পবিত্ৰ দিনটোত আমি আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছোঁ। আমি আপোনালোকক জনাবলৈ পাই গৌৰৱবোধ কৰিছোঁ যে যোৱা 2024 চনৰ 17 ফেব্ৰুৱাৰীত আমাৰ যি সোণালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হৈছিল, 54 বছৰৰ পাছত মহাবিদ্যালয়ৰ শীৰ্ষ গীতটি আমি তাতেই অডিঅ'টো আমি তাতেই উন্মোচন কৰাৰ আমি গৌৰৱ উজ্জ্বল ইতিহাস আমি ৰচনা কৰিছিলোঁ। আৰু আজি সেই সোণালী জয়ন্তীৰ আজিৰে আমি ক্লজিং চেৰিমনিৰ আজিৰ এই দিনটোত আমি সেই মহাবিদ্যালয়ৰ যিটো শীৰ্ষগীত, সেই শীৰ্ষগীতৰ এটা ভিডিঅ' ক্লিপ আমি ইতিমধ্যে প্ৰস্তুত কৰিছোঁ। সেই ভিডিঅ' ক্লিপটো আমি আজিৰ এই অনুষ্ঠানটোতে শুভ উদ্বোধনী কৰিম। আৰু আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হৈছোঁ যে সোণালী জয়ন্তীৰ শীৰ্ষ গীত এটিও আমি ইতিমধ্যে প্ৰস্তুত কৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ ভাজনী বাইদেউ
আমাৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ভাজনী বাইদেৱে আমাৰ শীৰ্ষ গীতটো ৰচনা কৰিছে। আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলে বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এই গীতটো পৰিৱেশন কৰিছে আৰু সেই গীতটোৰ অডিঅ' ইতিমধ্যে আমাৰ প্ৰস্তুত হৈছে। সেই গীতটোও আমি আনুষ্ঠানিকভাৱে শুভ উদ্বোধনৰ কাৰণে আপোনালোকৰ সন্মুখত আমি উপস্থিত হৈছোঁহি। আমি আপোনালোকক এইটোও জনাইছোঁ, দুখ প্ৰকাশ কৰিছোঁ বা ক্ষমা প্ৰাৰ্থনা জনাইছোঁ যে মই অধ্যক্ষ হিচাপে দায়িত্ব লোৱা বৰ বেছি দিন হোৱা নাই, 2 বছৰ কেইমাহমান অতিক্ৰম হৈছে। 2023 চনৰ 2 মে তাৰিখে মই অধ্যক্ষৰ দায়িত্ব লৈছোঁ। দায়িত্ব লোৱাৰ পাছতে আমাৰ নাকৰ তৃতীয়টো পৰিদৰ্শন আমি সম্পূৰ্ণ কৰিছোঁ 2025 চনৰ জানুৱাৰী মাহৰ 28 আৰু 29 তাৰিখে। আৰু আজি আমি গৌৰৱোজ্জ্বল সোণালী জয়ন্তীৰ অনুষ্ঠানটো আমি সামৰণি অনুষ্ঠানটো 30 আৰু 31 অক্টোবৰত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। সাম্প্ৰতিক অসমৰ পৰিস্থিতি আৰু মোৰ যিটো চমু কাৰ্যকালৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰে আমি আগবাঢ়িছোঁ। ইয়াত যথেষ্ট ভুল ক্ৰুটি থাকি গৈছে। আমি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি যেনেধৰণে আমি নিমন্ত্ৰণ জনাব লাগিছিল আমি পৰা নাই, বা চাবুৱাবাসী ৰাইজৰ ওচৰলৈ আমি যেনেধৰণে আগবাঢ়ি যাব লাগিছিল, নিমন্ত্ৰণ জনাব লাগিছিল, আমি পৰা নাই। তাৰ কাৰণে সকলোৰে ওচৰত মই আয়োজক সমিতিৰ সম্পাদক তথা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু সকলোৰে আন্তৰিক সহযোগিতা আমি কামনা কৰিছোঁ, উপস্থিতি কামনা কৰিছোঁ। অহা 2 দিনৰ কাৰ্যসূচীত আমি প্ৰথমে পতাকা উত্তোলন, আমি 50জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা 50খন পতাকা উত্তোলন কৰিম। মহাবিদ্যালয়ৰ পতাকা উত্তোলন হ'ব, সোণালী জয়ন্তীৰ মূল পতাকা উত্তোলন হ'ব, স্মৃতি তৰ্পণ অনুষ্ঠান হ'ব, শ্বহীদ তৰ্পণ হ'ব, আৰু আমি এখন বাণিজ্য মেলা আৰু এখন প্ৰদৰ্শনী, এখন গ্ৰন্থমেলা আমি আয়োজন কৰিছোঁ। আৰু সেই 30 তাৰিখৰ পুৱা বেলাতে আমি 2টা অনুষ্ঠানৰ শুভাৰম্ভণি কৰিম। ঠিক তাৰ পিছতে আমাৰ একাডেমিক ডিছকাশ্যন হ'ব। বিয়লি 2 বজাৰ পৰা আমি প্ৰাক্তন শিক্ষক ছাত্ৰ ছাত্ৰী কৰ্মচাৰীৰ সন্মিলন অনুষ্ঠিত কৰিছোঁ। সেই সন্মিলনত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী কৰ্মচাৰী আমাৰ শিক্ষক শিক্ষয়িত্ৰী অংশগ্ৰহণ কৰিব বুলি আমি আশাবাদী। তাৰপিছতে যাদৱ পায়েঙৰ এটা অনুষ্ঠানো হ'ব। ঠিক তেনেধৰণে পিছৰ দিনা আমাৰ এটা একাডেমিক ডিছকাশ্যন আছে। আমাৰ এটা মৌন শোভাযাত্ৰা হ'ব। আমি আমাৰ প্ৰাণৰ শিল্পী, আমাৰ গৌৰৱ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি সাংস্কৃতিক শোভাযাত্ৰাটো যিটো উলহ মালহেৰে আয়োজন কৰাৰ কথা ভাবিছিলোঁ, সেইটো আমি পৰিহাৰ কৰি জাষ্ট আমি এটা মৌন সমদলেৰে এই সাংস্কৃতিক আমি সেই সাংস্কৃতিক শোভাযাত্ৰাটো আমি অনুষ্টুপীয়াকৈ মাত্ৰ আমি অসমৰ জনগোষ্ঠীয় আমি সত্তা আমি প্ৰকাশ কৰিবৰ কাৰণে আগবাঢ়িছোঁ আমি সাংস্কৃতিক শোভাযাত্ৰা হিচাপে। ঠিক তেনেধৰণে আমাৰ মুকলি সভা আয়োজন কৰিছোঁ। আমি মুখ্যমন্ত্ৰীকে ধৰি আমাৰ স্থানীয় সাংসদ তথা আমাৰ গৌৰৱ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। কিন্তু ইতিমধ্যে আমি সাংসদ আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আমি কনফাৰ্মেশ্যন পাইছোঁ, তেখেতে আমাক নিশ্চিতি দিছে। কিন্তু মুখ্যমন্ত্ৰীৰ নিশ্চিতি আমি আজি তাৰিখলৈকে মুখ্য অতিথি হিচাপে আমি নিশ্চিতি পোৱা নাই। গতিকে তেখেত কিমান দূৰ আহিব বা নাহিব আমি জানিব পৰা নাই। তাৰ উপৰিও আমি ভালেকেইজন শিক্ষামন্ত্ৰী মহোদয়, তাৰ উপৰিও আমাৰ শিক্ষা সচিব, আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন, হায়াৰ এডুকেশ্যন আমি নিমন্ত্ৰণ জনাইছোঁ। আমি ভালেকেইজন অধ্যক্ষক নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৰে উপস্থিতি আমি প্ৰায় নিশ্চিতি পাইছোঁ। গতিকে আপোনালোকৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমি 31 তাৰিখৰ সাংস্কৃতিক সন্ধিয়া যিটো উলহ মালহেৰে অনুষ্ঠিত কৰিম বুলি যদি ভাবিছিলোঁ বা আমি প্ৰস্তুতি চলাইছিলোঁ, যদিও আমি শেহতীয়াকৈ আমি সেই সাংস্কৃতিক কাৰ্যসূচী আমাৰ প্ৰাণৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আমি অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। গতিকে আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলক আমি জুবিনৰ গীত পৰিৱেশন কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ আৰু আমি জুবিনৰ শ্ৰদ্ধাঞ্জলি আমি অনুষ্ঠানটো দ্বিতীয় দিনাৰ সন্ধিয়া আমি মুকলি কৰিম। প্ৰথম দিনাৰ গধূলি আমাৰ বৰ্তমান কৰ্মৰত শিক্ষক ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ এখন শকুনিৰ প্ৰতিশোধ ভাওনা অনুষ্ঠিত কৰিব। সেই ভাওনা অনুষ্ঠানলৈ আমি আপোনালোক সদৌতিকে কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ। এইখিনিকে জনাইছোঁ।
ধন্যবাদ, নমস্কাৰ। বিশেষভাৱে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকললৈ আপোনাৰ কিবা অনুৰোধ? মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এটাই অনুৰোধ, একজেক্টলি আমাৰ ইয়াৰ পৰা এতিয়ালৈকে আমাৰ বয়স হিচাপে 54টা বছৰ অতিক্ৰম হ'ল। নাই বুলি আমাৰ ইয়াৰ পৰা 53টা বৰ্ষ ইতিমধ্যে গৈছে। 53টা বৰ্ষৰ ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমাৰ মাজৰ পৰা ওলাই গৈছে স্নাতক ডিগ্ৰী সহকাৰে। তেওঁলোকে অসমৰ নহয়, ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে আছে। তেখেতসকলক মই সেই 2 দিন সেই আমাৰ অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছোঁ। মই কৈছোঁৱেই যে আমি প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীক আমি যেনেধৰণে কণ্টেক্ট কৰিব লাগিছিল আমি সক্ষম হোৱা নাই, আমি পাৰিছোঁ বুলি আমি ন দি ক'ব পৰা নাই। আমি দৈনিক বাতৰি কাকত বা বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি এই কথাটো আমি বাৰম্বাৰ নিমন্ত্ৰণ তেখেতলোকক বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ, কিন্তু মেন টু মেন প্ৰতিজন ব্যক্তিৰ ওচৰলৈ আমি যাব পৰা নাই। গতিকে আজিৰ এই সংবাদ মেলটোতে মই সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীকেই সেই অনুষ্ঠান 2টা দিনৰ কাৰ্যসূচীলৈ আমি আন্তৰিকতাৰে আমি তেখেতলোকক নিমন্ত্ৰণ জনাইছোঁ, সহযোগিতা বিচাৰিছোঁ।